হেল্ল' ষ্টুডেণ্টছ, ৱেলকাম টু মাই ক্লাছ। তোমালোকৰ ষষ্ঠমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখনৰ পাঠ 8 বিৰুবালা ৰাভা। আজি আমি পাঠটিৰ গোটেইখিনি প্ৰশ্ন উত্তৰ কৰিম। এতিয়া আমি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটোত আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক নম্বৰ প্ৰশ্নটো, কাৰ গাত পৰিয়ে পাহ লৈছিল বুলি দেওধনীয়ে মণ্ডল চাই কৈছিল? আমাৰ অপশ্যনসমূহ হৈছে ধৰ্মেশ্বৰ ৰাভাৰ গাত, খ নম্বৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ গাত, গ নম্বৰ কুমলী ৰাভাৰ গাত আৰু ঘ নম্বৰ দয়ালু ৰাভাৰ গাত। আমাৰ শুদ্ধ অপশ্যনটো হ'ব ক, ধৰ্মেশ্বৰ ৰাভাৰ গাত। দ্বিতীয়টো প্ৰশ্ন, অসম ডাইনী অপৰাধ প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? অপশ্যনসমূহ হৈছে 2011 খ্ৰীষ্টাব্দত, খ নম্বৰ 2015 খ্ৰীষ্টাব্দত, গ নম্বৰ 2017 খ্ৰীষ্টাব্দত, ঘ নম্বৰ 2021 খ্ৰীষ্টাব্দত। আমাৰ শুদ্ধ অপশ্যনটো হ'ব 2021 খ্ৰীষ্টাব্দত। ষ্টুডেণ্ট, এইখিনি প্ৰশ্ন উত্তৰ আকৌ মই তোমালোকক স্ক্ৰীণত লিখি দেখাইছোঁ। যিহেতু কিতাপত দি দিছিলোঁ, কিতাপত তাতেও ৰাইট চিন মাৰি আৰু বৃত্ত পূৰ্ণ কৰি দি দিছিলোঁ। ইয়াত আকৌ মই স্ক্ৰীণত সেইসমূহ প্ৰশ্ন উত্তৰ তোমালোকক দি দিছোঁ। তোমালোকে যদি লিখিব বিচাৰা ইয়াৰ পৰা ষ্টপ কৰি তোমালোকে লিখি ল'ব পাৰা। আমাৰ 2 নম্বৰ প্ৰশ্নটো আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ, বিৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল? আৰু উত্তৰটো হ'ব বিৰুবালা ৰাভাৰ নম্ৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। ক নম্বৰ, বিৰুবালা কিয় শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল? উত্তৰটো হ'ব, বিদ্যালয়ত পঢ়ি থকা সময়তেই বিৰুবালাৰ নেতৃত্ব গুণ প্ৰকাশ পাইছিল। তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতে আগৰণুৱা আছিল, সেইবাবে তেওঁ শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল। প্ৰিয় পাত্ৰ মানে বুজি পাইছানে? প্ৰিয় পাত্ৰ অৰ্থাৎ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অতিকৈ মৰমৰ ছাত্ৰী বা ছাত্ৰ, সকলোতকৈ বেছি মৰমৰ ছাত্ৰী, তেনেকুৱা বুজাইছে। গ নম্বৰ আছে, বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল? আমাৰ উত্তৰটো হ'ব অসম মহিলা সমতা ছ'চাইটি। ঘ নম্বৰ আছে, বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল? উত্তৰটো হ'ব ৰাজ্যিক অভিযান। ঙ নম্বৰত আছে, ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল? উত্তৰটো হ'ব পদ্মশ্ৰী সন্মান। ষ্টুডেণ্টছ, এইবাৰ আছে 3 নম্বৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্নটো আছে, বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখনক মুক্ত কৰাৰ পণ লৈছিল। উত্তৰটো হ'ব, বিৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰ মানসিক অস্থিৰতাত ভুগিছিল। ল'ৰাটোৰ বিষয়ে মঙল চাই দেওধনীয়ে ভৱিষ্যতবাণী কৰি সি আৰু বেছিদিন জীয়াই নাথাকে, কিছুদিনৰ ভিতৰতে তাৰ মৃত্যু ঘটিব কাৰণে তাৰ গাত এগৰাকী পৰীয়ে বাহ লৈছে আৰু সেই পৰীৰ লগত হেনো তাৰ বিয়াও হ'ব। বিৰুবালা ৰাভাৰ বৰপুত্ৰ ধৰ্মেশ্বৰৰ ঘটনাটোৱে তেওঁৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁ নিশ্চিত আছিল যে বৰপুত্ৰ ধৰ্মেশ্বৰৰ বিষয়ে দেওধনীয়ে কোৱা সকলো কথা মিছা আছিল। সেইদৰে ডাইনী, বেজ, বেজালী আদি সম্পৰ্কে থকা অন্ধবিশ্বাসবোৰেও মানুহবোৰক বিপদত পেলাইছিল। বিৰুবালাই এনেধৰণৰ অন্ধবিশ্বাসবোৰৰ পৰা সমাজখনক মুক্ত কৰাৰ পণ লৈছিল। খ নম্বৰ প্ৰশ্ন, মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? উত্তৰটো হ'ব 2011 খ্ৰীষ্টাব্দত বিৰুবালাই অসম মহিলা সমতা ছ'চাইটিৰ লগ হৈ মিছন বিৰুবালা নামেৰে এক অভিযান আৰম্ভ কৰিলে। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা 50ৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও তেওঁ 30 গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিলে। বিৰুবালা ৰাভাৰ লগতে মিছন বিৰুবালা অভিযান ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। তেওঁলোকৰ প্ৰচেষ্টাতে 2015 খ্ৰীষ্টাব্দত অসম চৰকাৰে অসম ডাইনী অপৰাধ আইন প্ৰণয়ন কৰিলে। এই আইন অনুসৰি ডাইনী হত্যাত জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে। 4 নম্বৰ প্ৰশ্ন, বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। উত্তৰটো হ'ব, বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য হ'ল: 1 নম্বৰ, 1949 খ্ৰীষ্টাব্দৰ 5 ফেব্ৰুৱাৰী তাৰিখে গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱতে বিৰুবালা ৰাভাৰ জন্ম হৈছিল। 2 নম্বৰ, বিৰুবালা ৰাভাৰ পিতৃৰ নাম আছিল কলেয়াৰাম ৰাভা আৰু মাতৃৰ নাম আছিল সাগৰবালা ৰাভা। 3 নম্বৰ, 1964 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাৰ চণ্ডীচৰণ ৰাভাৰ সৈতে বিবাহ সম্পন্ন হয়। বিবাহৰ পাছত তেওঁলোকৰ 3জন ল'ৰা আৰু এজনী ছোৱালীৰ জন্ম হয়। এওঁলোক ক্ৰমে ধৰ্মেশ্বৰ ৰাভা, বিষ্ণুপ্ৰসাদ ৰাভা, কুমলী ৰাভা আৰু দয়ালু ৰাভা। 4, বিৰুবালা ৰাভাই 5ম শ্ৰেণীলৈকেহে ঠাকুৰভিলা প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল। 5 নম্বৰত আছে, 2005 খ্ৰীষ্টাব্দত বিৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰিছিল। 6 নম্বৰ, 2015 খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে বিৰুবালা ৰাভাক ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰে।
7 নম্বৰ 2017 খ্ৰীষ্টাব্দত তেওঁ সতীসাধিনী বঁটা অসম চৰকাৰে আগবঢ়ায়। 8 নম্বৰ 2021 খ্ৰীষ্টাব্দত তেওঁ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। 9 নম্বৰ বিৰুবালা ৰাভাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ৰিয়েল হিৰো বঁটা লাভ কৰিছিল। 10 নম্বৰ 2024 খ্ৰীষ্টাব্দৰ 13 মে' তাৰিখে তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছৰ প্ৰশ্ন, অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায় দলত আলোচনা কৰা। উত্তৰ, যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত হয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণা ঘটনাক অসত্য বুলি প্ৰতিপন্ন কৰিছে সেইবোৰে অন্ধবিশ্বাস। অন্ধবিশ্বাসে মানুহৰ সুস্থ জীৱন যাপন ধাৰণাটোক বিপৰ্যস্ত কৰি তোলে। অন্ধবিশ্বাসে মানুহক বিভিন্ন ধৰণে বিপদত পেলাব পাৰে। অন্ধবিশ্বাসৰ বাবে কিছুমান লোকে ডাইনীৰ বা অশুভ বুলি চিহ্নিত হৈ সমাজৰ পৰা বিচ্ছিন্ন হয়। 2 নম্বৰ, বেমাৰত ভুগি থকাৰ পাছতো চিকিৎসা গ্ৰহণ নকৰি জৰা ফুকা বা বেজৰ কাষ চপাৰ বাবে কিছুমান লোকৰ মৃত্যুও হয়। 6 নম্বৰ প্ৰশ্ন আছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। প্ৰথমটো আছে খ্ৰীষ্টাব্দ, খ্ৰীষ্টযুগ, অব্দ, হিমালয়, হিমযুগ, আলয়, অতীত, অতিযুগ, ঈদ, স্বেচ্ছা, স্বযুগ, ইচ্ছা, নবোদয়, নৱযুগ, উদয়। 7 নম্বৰ প্ৰশ্ন আছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। 1 নম্বৰ তদুপৰি, তৎযুগ, উপৰি। 2 নম্বৰ সম্পূৰ্ণ, সমযুগ, পূৰ্ণ। 3 নম্বৰ উদ্ধাৰ, উদ্যোগ, হাৰ। 4 নম্বৰ সংহতি, সমযোগ, ইতি। 8 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা। ষ্টুডেণ্ট, তোমালোকে স্ক্ৰীণত পোৱা ধৰণে মই যিদৰে দিছোঁ স্বৰসন্ধি আৰু ব্যঞ্জন সন্ধিখিনি মই তালিকাভুক্ত কৰি দিছোঁ। তোমালোকে এইদৰে চাই লিখি ল'বা। স্বৰসন্ধিত আছে মহাশয়, প্ৰতীক্ষা, চণ্ডোদয় আৰু ব্যঞ্জন সন্ধিত সচৰিত্ৰ, সংহাৰ, নীলোৎপল, সজ্জন, সংহতি। 9 নম্বৰ প্ৰশ্নটোত কৈছে গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা। ষ্টুডেণ্ট, শব্দবোৰ গামোচাত আছে আৰু আমি তাৰ পৰা বিচাৰি উলিয়াই লিখিব লাগে। কত আছে কাৰণ, কিছু, কুটুম, কৃষি। দন্তীয়া দত আছে দুখ, দেউতা, দেউধনী, দূৰ। বত আছে বাট, বতা, বস্তি, বিশ্ব। আৰু দন্তীয়া সত আছে সমাজ, সাহস, সিঁচৰতি, সুলভ। অৰ্থাৎ এই বৰ্ণকেইটাৰে ক বৰ্ণটোৰে আৰম্ভ হোৱা শব্দবোৰ আমি লিখিছোঁ, দন্তীয়া দ বৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰ আমি লিখিছোঁ, ব বৰ্ণৰে আৰম্ভ হোৱা শব্দবোৰো আমি লিখিছোঁ, লগতে দন্তীয়া শৰে আৰম্ভ হোৱা শব্দবোৰো আমি লিখিছোঁ। এইদৰে আশা কৰোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছত আছে 10 নম্বৰ, তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। প্ৰথমটো আছে হতাশ, ধনেশ্বৰৰ আসন্ন মৃত্যুৰ কথা ভাবি মাক বিৰুবালা হতাশ হোৱা নাছিল। পাৰ্গত, বোৱা তোলা, বোৱা কটা কামবোৰতো বিৰুবালা সৰুৰে পৰা পাৰ্গত আছিল। অশিক্ষিত, সমাজত থকা কিছুমান অশিক্ষিত লোকৰ পৰাও অন্ধবিশ্বাস আৰু কুসংস্কাৰে স্থান পায়। ইয়াৰ পিছৰটো আছে গৌৰৱ, বিৰুবালাৰ দৰে মহীয়সী নাৰী আমাৰ সমাজত থকাটো এক গৌৰৱৰ কথা। বিশ্বাস, ডাইনী হত্যা কথা কেতিয়াও বিশ্বাস কৰিব নালাগে। প্ৰিয় পাত্ৰ, পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ সকলো কামতে আগবঢ়োৱাৰ বাবে বিৰুবালা শিক্ষকৰ প্ৰিয় পাত্ৰ হৈ পৰিছিল। পিছৰ প্ৰশ্নটো আছে তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা। ইয়াত লিংগ দুটাৰ কথা কোৱা হৈছে, পুলিংগ আৰু স্ত্ৰীলিংগ। পুলিংগত হ'ব পুৰুষ, অধ্যাপক, দমৰা, বুন্দা, ল'ৰা। আৰু স্ত্ৰীলিংগত হ'ব মা, ৰাণী, শিক্ষয়িত্ৰী, আইতা, দেৱী। অৰ্থাৎ এইখিনি মই তোমালোকৰ এই বাকচটোৰ পৰা লৈছোঁ। তোমালোকেও এই বাকচটোৰ পৰা চাই তোমালোকে কোনটো পুলিংগ আৰু স্ত্ৰীলিংগ এই দুটা তালিকাভুক্ত কৰিবলৈ চেষ্টা কৰিবা আৰু স্ক্ৰীণত দিয়া ধৰণে লিখি ল'বা। 12 নম্বৰ আছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে। বৰ্ণ অনুসৰি শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা। ষ্টুডেণ্ট, ইয়াত মই স্ক্ৰীণত দিয়া ধৰণে লিখি থৈছোঁ, তোমালোকে লিখি ল'বা। ঠিক আছে, মই ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে। এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা। ক নম্বৰটো আছে আকাশত চাং পতা, অৰ্থাৎ অস্বাভাৱিক কল্পনা কৰা। 2000 টকাৰ চাকৰি কৰি গাড়ী কিনাটো তাৰ বাবে আকাশত চাং পতা কথা। মুখা ফুটা, অতি খ্যাতনামা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা এজন মুখা ফুটা ব্যক্তি আছিল। গ নম্বৰ সাতঘাটৰ চেঙেলী, বৰ টেঙৰ লোক। নবোৱাৰীজনী দেখাতহে সাধাৰণ, ভিতৰি সাতঘাটৰ চেঙেলী। ঘ নম্বৰ অহু কাণে ঘুনুকঘানাকৈ শুনা। অহু কাণে মই গাঁৱত এটা পুথিভঁৰাল আৰম্ভ হ'ব বুলি গম পাইছোঁ। ঙ নম্বৰ আছে হিয়াৰ আমঠু অতি মৰমৰ। হিয়াৰ আমঠু নাতিয়ে গুচি যোৱাত আইতাকে কান্দিব ধৰিলে।